নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ শ্ৰেণীৰ গণিত বিষয়ৰ 9H অনুশীলনীটোৰ দ্বিতীয় পাৰ্টটো আলোচনা কৰিবলৈ ওলাইছো অলৰেডি আমি 1 আৰু 2 কোৱেশ্চনখিনি আলোচনা কৰা হৈ গৈছে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 পৰা কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ যে a + b + c = 13 আৰু a square plus b square plus c square is equal to 69 হলে ab plus bc plus c এর মান নির্ণয় করা এতিয়া আমি কোৱেশ্চনটো যোনটো দিয়া আছে আমি পাতিলম প্ৰথমে দিয়া আছে বুলি আমি a plus b plus c is equal to 13 টো আমি পাতিলম a square plus b square plus c square is equal to আমি 69 টো পাতি লৈছো এতিয়া আমি যোনটো আমি ওপৰতে ফৰ্মুলাটো পাইছিলো সেই ফৰ্মুলাটোৱে অলপ মডিফাই কৰি আমি এই লাইনটো পাতা হৈছে যে ফৰ্মুলাটো কি কৰিছো ab plus bc plus c এটো ৰাখিছো যেটো এটো ওলাব দিছে গতিকে ab plus bc plus c is equal to 1/2 a plus b plus c whole square minus a square plus b square plus c square তোমালোকে ডাইৰেক্ট ফৰ্মুলাটো লিখিও কৰিব পাৰিবা আৰু যদি হে তেনেকে কৰিলে অকনমান দীঘল হয় আৰু তুমি যদি এটো মনত ৰাখি থৈ দিয়া তেতিয়া তোমাৰ আৰু অংকটো সমু হৈ যায় গতিকে তোমালোকে মনত ৰাখি থলে আমি সমুতে উলিয়াব পাৰো গতিকে মই এনেকে পাতিছো গতিকে এটা 1/2 টো আছে a plus b plus c ৰ ভ্যালুটো আমি 13 আমাৰ কোৱেশ্চনটো দিয়া আছিল গতিকে আমি কি কৰিছো 13 স্কয়াৰ পাতিছো মাইনাস a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ ভ্যালুটো 69 আছে গতিকে আমি 69 পাতিছো 1/2 টো আছে 13 স্কয়াৰ মানে হল 169 69 টো ইয়াত আছে 169 বা 69 যদি আমি মাইনাস কৰো তে 100 পাম তোৰে 100 ক আমি 50 টাইম যাব গতিকে আনসাৰটো হ'বগে আমাৰ 50 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ কোৱেশ্চন নম্বৰ 4 টো কৈছিল যে x + y minus z equal to -3 yz plus zx minus xy is equal to 13 হলে x square plus y square plus z square মান নামা ওলাব দিছিলে তো আমি যোনটো দিয়া আছে আমি প্ৰথমে পাতি লৈছো যে দিয়া আছে x plus y plus z minus z is equal to -3 yz plus zx minus xy is equal to 13 এতিয়া আমি ফৰ্মুলাটো লিখি আমাক উলিয়াব দিছে এইটো x square plus y square plus z square টো আমাক উলিয়াব দিছিলে তো আমি জানো যে ফৰ্মুলাটো যেটো গোটে ফৰ্মুলা আমাৰ গোটে অংকখিনি ইয়াতে ভেৰিয়েবল বোৰ x আছে গতিকে আমি কি কৰিম x ৰ ফৰ্মুলাটো পাতিম আমি ফৰ্মুলাটো আমি জানোৱে x plus y plus z is equal to x square plus y square plus z square plus 2xy plus 2yz plus 2zx এতিয়া আমাৰ যেহেতু আমাৰ ভ্যালুটো চাম x plus y minus z ৰ ভ্যালু দিয়া আছে গতিকে z ৰ আগত আমাৰ মাইনাস আছে গতিকে আমি কি কৰিম x to x হৈ থাকিব y to y হৈ থাকিব আমি z ৰ আগত minus z পাতিম যত যত z আমি বহাও তান আমি কি কৰিম minus z পাতিম তো x square হ'ব y square to y square হ'ব z ৰ জাগাত আমি minus z whole square 2xy হৈ থাকিব 2yz y আছে z ৰ জাগাত আমি minus z পাতিছো আৰু 2zx z ৰ জাগাত আমি minus x আৰু x টো আছে এতিয়া আমি কি কৰিম x plus y plus y minus z whole square আমাৰ থাকিব ইয়াতে আমি কি কৰিছো x square ইয়াত আছে y square আছে z square ইয়াতে মাইনাস ডাল উঠি গৈছে স্কয়াৰ থকাৰ বাবে প্লাস আছে 2xy তো আমাৰ হেনেকে থাকিলে ইয়াতে দেখিছো আমি যে প্লাস এ মাইনাস এ আমাৰ ইয়াত মাইনাস হ'ব টুৱাইস yz হ'ব আৰু ইয়াতো মাইনাস ডাল থকাৰ কাৰণে প্লাস এ মাইনাস এ টুৱাইস zx হ'ব তো আমি এটো এনেকে আছে এই গুটেখিনি একে আছে ইয়াত আমি কমন লওঁতে কি কৰিছো আমি পোনপ্ৰথমে ইয়াতে কমন লৈছো কোৰ পৰা 2 টো কমন লৈছো মাইনাস ইয়াতে আমি কি কৰিম এই প্লাসৰ জাগাত আমি মাইনাস 2 কমন ললো মাইনাস 2 কমন ললে আলটিমেটলি ইহত দুটা যদি আমি প্লাস কৰো এটো পাব লাগিব মানে 2xy plus 2xy পাব লাগে গতিকে আমি ইয়াত মাইনাস লোৱাৰ কাৰণে আমি ইয়াত মাইনাস দিব লগা হল মাইনাসে মাইনাসে এটো প্লাস হৈ গল 2xy আৰু ইয়াত আগত যদি আমি মাইনাস চিন ডাল ললো এই চিনটো হৈ যাবগে ইয়াতে প্লাস চিন আৰু এই চিনটো হৈ যাবগে প্লাস তো x plus y minus z ৰ আমাৰ ভ্যালুটো দিয়া আছিল কোৱেশ্চনটোত -3 whole square এটো এনেকে আছে x plus y plus x square plus y square plus z square টো তেনেকে থাকিল ইয়াতে -2 থাকিলে আৰু ইয়াৰ ভ্যালুটো আমাৰ কোৱেশ্চনটোত দিয়া আছিল ইয়াৰ ভ্যালুটো আছিল 13 গতিকে আমি 13 বহালো এতিয়া আমি কি কৰিছো -3 স্কয়াৰ মানে হ'বগে 9 মাইনাস ডাল উঠি যাব এই 26 টো 13 into 2 মানে 26 হ'ব 26 যদি আমি ইফালে লৈ আহো হৈ যাবগে প্লাস +26 আৰু এটো আমাৰ এনেকে থাকিল x square plus y square plus z square এটা 9 আৰু 26 প্লাস কৰিলে 35 পালো তাৰ মানে আমাৰ এনসাৰটো আমি পাই গলো x square plus y square plus z square is equal to 35
5 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 তো আছিল আমাৰ সাম যে a - b + c = 4 ab + bc - ca = 95 আমাক উলিয়াব দিছে a² + b² + c² আগৰ অংকটোৰ দৰে আমাৰ একে হয় আমি যোনটো দিয়া আছে আমি পাতি লম a - b + c = 4 ab + bc - ca = 95 এটা আমি ফৰ্মুলাটো আমি জানিও যে আমি a plus b plus c whole square is equal to a square plus b square plus c square plus twice ab plus twice bc plus twice ca এতিয়া আমাৰ ইয়াতে দেখিছো যে b ৰ আগত আমাৰ ইয়াত মাইনাস আছে আমি যত যত b থাকে আমি মাইনাস বহাবলৈ চেষ্টা কৰিম এতিয়া a আছে b ৰ জায়গাত আমি মাইনাস b বহালো আৰু c তো c হৈ থাকিলে এতিয়া a স্কয়াৰ হ'ব ফৰ্মুলাটোৰ মতে a স্কয়াৰ হৈ গল b ৰ জায়গাত আমি কিমান বহাইছো মাইনাস b হোল স্কয়াৰ c স্কয়াৰ তো আছে তেনেকে টুৱাইস a b b যত আছে আমি তাত কি বহাম মাইনাস বহাম আৰু ইয়াতো b আছে মাইনাস b বাকিখিনি আমাৰ ফৰ্মুলাটোৰ মতে একে এতিয়া আমাৰ ইয়াতে কি হ'ব a - b + c তো এনেকে থাকিলে ইয়াতে a স্কয়াৰ হৈ গল ইয়াত মাইনাস তো এই মাইনাস তো আমাৰ উঠি গল কি কাৰণে স্কয়াৰ থকাৰ কাৰণে তো b স্কয়াৰ হৈ যাব c স্কয়াৰ হৈ যাব ইয়াত আছে এই গুটেখিনি যদি মাল্টিপ্লাই কৰো প্লাস এ মাইনাস এ হবগে মাইনাস টুৱাইস ab আৰু প্লাস এ আৰু ইয়াত মাইনাস আছে গতিকে ইয়াতো হবগে মাইনাস 2bc আৰু এখিনি যদি আমি মাল্টিপ্লাই কৰো 2ca a - b + c হোল স্কয়াৰ আমাৰ তেনেকে আছে ইয়াতো এই গুটেখিনি ইয়াত একেদৰে আছে ইয়াত আমি কি কৰিছো মাইনাস 2 তো ইয়াতে কমন ললো মাইনাস 2 কমন ললে ইয়াত থাকিব ab ইয়াতে আগত মাইনাস লোৱাৰ কাৰণে a চিনটো হৈ যাবগে প্লাস bc হ'ব আৰু ইয়াতো প্লাস চিনটো হৈ যাবগে মাইনাস ca এতিয়া a - b + c ৰ ভ্যালুটো আমাক দিয়া আছিল 4 স্কয়াৰ এটো আমাৰ তেনেকে ইয়াতে থাকিলে আৰু ইয়াতে মাইনাস আছে 2 আছে আৰু এই গুটেখিনিৰ ভ্যালুটো আমাক দিয়া আছিল 95 এতিয়া 4 স্কয়াৰ মানে আমাৰ 16 হৈ গল এই গুটেখিনি আমাৰ এনেকে আছে ইয়াতে এই মাইনাসটো আছে এটো মাইনাস আৰু এই দুটা যদি আমি মাল্টিপ্লাই কৰো 190 এতিয়া 190 যদি আমি বাও হাতে লৈ আহো তেতিয়া আমাৰ হৈ যাব 16 + 190 কাৰণ ইয়াত যেটো 190 মাইনাসত আছে ইফালে আহিলে আমাৰ হৈ যাবগে প্লাসত বাকি এখিনি a + a² + b² + c² আছে তো 16 আৰু 190 যদি আমি প্লাস কৰো 206 পাম আৰু বাকি a² + b² + c² ইয়াতে আছে তো a² + b² + c² = আমাৰ হবগে 206 তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ a - b + c = 7 a² + b² + c² = 19 হলে ca - ab - bc ৰ মান নিৰ্ণয় কৰা এটা আমাৰ কোৱেশ্চনটো যি আছে আমি পাতি ললো পোন প্ৰথমে a - b + c = 7 a² + b² + c² = 19 ca - ab - bc = আমাক এটো উলিয়াব দিছে আমি ফৰ্মুলাটো পোন প্ৰথমে পাতিম a + b + c হোল স্কয়াৰ আমি এই ফৰ্মুলাটো গুটেটো জানোৱে গতিকে আমি পোন প্ৰথমে ফৰ্মুলাটো পাতি লৈছো ইয়াতে আমি দেখিছো যে কত মাইনাস আছে আমি দেখিছো যে বিত মাইনাস আছে গতিকে আমি কি কৰিছো যত যত বি আছে আমি তাত মাইনাস বহাই দিম তো বি ৰ জায়গাত আমি মাইনাস বি বহালো বাকিখিনি একে আছে ইয়াতো বি ৰ জায়গাত আমি মাইনাস বি ইয়াতো বি ৰ জায়গাত মাইনাস বি ইয়াতো বি ৰ জায়গাত মাইনাস বি তো আমাৰ a - b + c হোল স্কয়াৰ একে থাকিলে ইয়াতে a স্কয়াৰ হল আৰু স্কয়াৰটো থকাৰ কাৰণে মাইনাসটো উঠি গৈ b স্কয়াৰ হৈ গল c স্কয়াৰটো ইয়াত আছে আৰু এই গুটেখিনি যদি আমি মাল্টিপ্লাই কৰো প্লাস এ মাইনাস টুৱাইস ab হ'ব প্লাস এ মাইনাস ইয়াত মাইনাস টুৱাইস bc হ'ব আৰু ইয়াতে প্লাস টুৱাইস ca ইয়াতে a - b + c তো আমাক তেনেদৰে আছে তো ইয়াতে a স্কয়াৰ b স্কয়াৰ + c স্কয়াৰ গুটেখিনি একেদৰে ইয়াতে আছে ইয়াত আমি কি কৰিছো ইয়াৰ পৰা আমি প্ৰথমে কমনটো লবলৈ চেষ্টা কৰিছো প্লাস 2 টো যদি আমি ইয়াতে কমন লওঁ থাকিব ইয়াত ca আৰু ইয়াত হবগে -ab আৰু ইয়াত হবগে -bc ডিপেন্ড কৰে আমাৰ ভ্যালুটোৰ ওপৰত আমি এখিনি তোমালকে অকন মিলাই লব লাগিব কাৰণ ভ্যালুটোৰ ওপৰত কোনটো ভ্যালু দিয়া আছে তাৰ ওপৰত ডিপেন্ড কৰি আমি কমনটো লব লগা হয় যেহেতু আমাৰ ca টো যোগত আছিল গতিকে আমি যোগটো আগতে ললো বাকি চেঞ্জটা চেঞ্জ কৰিব নেলাগে আমি যদি কিবা কাৰণ আমি ab টো চেঞ্জ কৰিব লগা আছিল তেতিয়া আমি ইয়াৰ পৰা কমন ললো হয় আমাৰ ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰি এবোৰ চেঞ্জ হল হয় গতিকে আমি ইয়াতে চেঞ্জ কৰিব লগা তেনেকে একো নাই c2 টো আমি কেৱল ইয়াৰ পৰা আমি কমন ললো বাকি ca - ab - bc তেনেকৈ থাকিলে এতিয়া আমি ভ্যালু পুট কৰিব পাৰো a - b + c ৰ ভ্যালুটো আমাৰ 7 আছিল গতিকে 7 স্কয়াৰ হল a² + b² + c² ৰ ভ্যালু দিয়া আছিল 19 পাতিলো আৰু 2 আছে ca - ab - bc তেনেদৰে থাকিল
ইয়াৰ ভ্যালুটো আমাক উলিয়াব দিছিল একচুয়ালি তো 7 স্কয়ার মানে হল আমাৰ 49 19 টো যদি আমাৰ ইফালে আহে -19 বাকি এখিনি এনেকে থাকিলে তো 49 বা 19 যদি আমি মাইনাস কৰো 30 হল ইয়াতে 2 থাকিলে বাকি এখিনি একেলগে আছে ইয়া 2 টো যদি আমাৰ বাও হাতে আহে 30/2 হবগে আৰু বাকি এখিনি CA - AB - BC আছে 2 এ 30 যদি আমি ডিভাইড কৰো আমি পামগে 15 বাকি CA - AB - BC আছে গতিকে আমাৰ ভ্যালুটো পাই গলো CA - AB - BC এর ভ্যালু হবগে আমাৰ 15 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ a² + b² + c² = 30 BC - CA - AB = 35 হলে a - b - c এর মান নির্ণয় কৰা এতিয়া আমাক কোৱেশ্চনটো যি দিয়া আছে আমি পাতি ললো দিয়া আছে a² + b² + c² = 30 BC - CA - AB = 35 a - b - c = কোৱেশ্চন মাৰ্ক আমাৰ উলিয়াব দিছে এই আগৰ দৰে আমি ফাৰ্স্ট ফৰ্মুলাটো পাতিলো আমি জানো যে বুলি লিখি আমি ফৰ্মুলাটো ইয়াতে পাতিলো এতিয়া ইয়াতে দেখিছো যে b এর ভ্যালু ইয়াতে মাইনাসত আছে আৰু c এর ভ্যালু ইয়াতে মাইনাসত আছে b এর যে ভ্যালু আমি b এর জায়গাত আমি -b আৰু c এর জায়গাত -c বহালো যত যত b আছে আমি -b যত যত c আছে আমি -c বহালো ইয়াতে -b -c আৰু -c a এতিয়া দেখিছো a - b - c তেনেদৰে আছে হোল স্কয়াৰ a স্কয়াৰ টো হবগে ইয়াত মাইনাস ডাল উঠি যাবগে ওপৰ স্কয়াৰ থকাৰ বাবে b স্কয়াৰ আৰু ইয়াতে মাইনাস ডাল উঠি যাব স্কয়াৰ থকাৰ বাবে বাকিখিনি আমি যদি মাল্টিপ্লাই কৰো -2ab বাকিখিনি যদি আমি মাল্টিপ্লাই কৰো +2bc আৰু ইয়াতে খিনি যদি মাল্টিপ্লাই কৰো -2ca এতিয়া আমি a - b - c হোল স্কয়াৰ তেনেদৰে আছে এখিনি গুটেইখিনি আমাৰ ইয়াত এনেদৰে আছে ইয়াতে আমি দেখিছো ইয়াৰ পৰা আমি কমনটো পোন প্ৰথমে লৈছো +2 যদি আমি লওঁ BC টো থাকিলে পজিটিভত CA টো নেগেটিভত আৰু AB টো আমাৰ নেগেটিভ হল কাৰণ ইয়াৰ ভ্যালু আমাৰ কোৱেশ্চনটো দিয়া আছিল a + b a² + b² + c² ভ্যালু আমাক 30 দিয়া আছে লিখিলো 2 টো ইয়াত আছে আৰু ইয়াৰ ভ্যালু আমি পাইছো যে 35 টো আমি লিখিলো 30 টো ইয়াত আছে 35 আৰু 2 যদি মাল্টিপ্লাই কৰো 70 হ'ব 70 আৰু 30 প্লাস যদি কৰো আমি পামগে 100 তো আমি পাই গলো যে a - b - c হোল স্কয়াৰৰ ভ্যালু আমি 100 পালো হোল স্কয়াৰ যদি আমি উঠাই দিও ইয়াতে হবগে +- √/100 + - তো আছে √/100 মানে হবগে আমাৰ 10 তো এনসারটো হৈ যাব a - b - c = +- 10 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো আছিল এনে ধৰণৰ a² + b² + c² = 9 আৰু ab + bc + ca = 8 হলে a + b + c এর মান নির্ণয় কৰা এতিয়া আমাক যেখিনি দিয়া আছে আমি পাতি ললো দিয়া আছে বুলি কয় a² + b² + c² = 9 ab + bc + ca = 8 আমাক উলিয়াব দিছে যে a + b + c = কোৱেশ্চন মাৰ্ক তো আমি কোন প্ৰথমে ফৰ্মুলাটো লিখি ললো আমি জানো যে বুলি লিখি আমি ফৰ্মুলাটো লিখি ললো ইয়াতে আমি দেখিছো যে a + b + c হোল স্কয়াৰ ৰাখিছো বাকিখিনি আমাৰ ভ্যালু দিয়া আছে তো ইয়াৰ ভ্যালুটো আমাৰ 9 দিছে পাতি ললো ইয়াতে আমি কি কৰিছো 2 টো কমন যদি আমি লওঁ ab + bc + ca থাকিব ইয়াতে 9 থাকিব 2 থাকিব আৰু এই গুটেইখিনিৰ ভ্যালু আমি পাইছিলো 8 তো আমি 8 টো বহালো তো 9 টো ইয়াত থাকিব 8 টো দা আমাৰ হবগে 16 আৰু 9 প্লাস কৰিলে আমি 25 পাম ইয়াতে যদি আমি স্কয়াৰটো উঠাই দিও ইয়াতে হৈ যাবগে +- √/25 তো +- টো থাকিব √/25 মানে হবগে 5 তো আজিৰ ভিডিওটোত আমাৰ এই কোৱেশ্চনখিনি আলোচনা কৰিলো ইতিমধ্যে আমাৰ 9H অনুশীলনটো ইয়াতে সমাপ্ত হৈছে তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ